নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0ক লৈ বৃহৎ ঘোষণা কৰিলে। যিসকলে নতুনকৈ অৰুণোদয় আঁচনি এপ্লাই কৰিব বা আবেদন কৰিব, তেওঁলোকলৈ ডাঙৰ খবৰ আৰু যিসকলে অৰুণোদয় আঁচনি ধন পাই আহিছিলে, তেওঁলোকলৈ বৃহৎ ঘোষণা। আৰু নতুনকৈ ৰেচন কাৰ্ডত যিসকলে নাম অন্তৰ্ভুক্ত কৰিব, তেওঁলোকলৈ ডাঙৰ খবৰ, অৰ্থাৎ যিসকলৰ ৰেচন কাৰ্ড আছে, তেওঁলোকলৈ বৃহৎ ঘোষণা। আৰু PM কিষাণ যোজনাৰ নতুন এখন লিষ্ট আহিছে। এই লিষ্টত যদি নাম আছে তেন্তে আপোনালোকে লাভ কৰিব PM কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধন। আৰু যদি এই লিষ্টত আপোনালোকৰ নাম নাই তেন্তে কিস্তিৰ ধন লাভ নকৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ তিনিটাকৈ আঁচনিৰ বিষয়ে সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ জানক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি এক সাংবাদিকমেলৰ জৰিয়তে অৰুণোদয় আঁচনি 3.0ক লৈ বৃহৎ ঘোষণা কৰিছে। নতুনকৈ 12,60,000 পৰিয়ালে নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু অৰুণোদয় আঁচনি 3.0ৰ কামসমূহ অহা 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 1 ফেব্ৰুৱাৰী 2025 চনৰ তেওঁলোকক প্ৰথম কিস্তিৰ ধন দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। গতিকে যিসকলে নতুনকৈ অৰুণোদয় আঁচনি ধন পাব বিচাৰিছে বা নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে, তেওঁলোকলৈ সুখবৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰা হ'ব বুলি ঘোষণা কৰিলে। আৰু যিসকলে অৰুণোদয় আঁচনি ধন আগৰ পৰাই পাই আহিছিলে তেওঁলোকলৈ ডাঙৰ খবৰ। অৰ্থাৎ তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব লাগিব। কাৰণ হয়তো কিছুমান ৰেচন কাৰ্ড নথকা পৰিয়ালে অৰুণোদয় আঁচনি ধন পাই আহিছে, বা হয়তো কিছুমানে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডো নাই, হয়তো ভুৱা তথ্যৰে হয়তো তেওঁলোকে অৰুণোদয় আঁচনি ধন আগৰ পৰা পাই আহিছিলে। তেওঁলোকৰ নাম কৰ্তন কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। পিছে এতিয়া নামসমূহ কৰ্তন নকৰে, ফেব্ৰুৱাৰীৰ পিছতে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ ভিতৰত যিসকলে ভুৱা হিতাধিকাৰী আছে বা ৰেচন কাৰ্ড নথকা পৰিয়াল আছে, তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। গতিকে যদি আপোনালোকে অৰুণোদয় আঁচনি ধন পাই আহিছে আৰু হয়তো ৰেচন কাৰ্ড সেইটো সময়ত নাছিলে আৰু এতিয়া ৰেচন কাৰ্ড পালে, তেন্তে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিৰ এজন যোগ্য হিতাধিকাৰী হ'ব। আৰু যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব, তেওঁলোকক কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে DBTৰ মাধ্যমত এই টকাসমূহ প্ৰেৰণ কৰা হ'ব বুলি। গতিকে যিসকলে নতুনকৈ আবেদন কৰিব, বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব। সবিশেষ ডকুমেণ্টছ আপোনালোকৰ যিখিনি নথি পত্ৰ, ইতিমধ্যে মই এটা ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'টো চাই ল'ব। যিখিনি ডকুমেণ্টছ লাগে একদম ধুনীয়াকৈ আপোনালোকে স্পষ্টকৈ যিখন ফৰ্ম ফিল আপ কৰিব, সেইখন ফৰ্ম ধুনীয়াকৈ স্পষ্টকৈ আপোনালোকে ফিল আপ কৰি জমা দিব। কাৰণ অৰুণোদয় আঁচনি বহুত বছৰ মূৰত আকৌ এবাৰ এপ্লাইৰ কামসমূহ আৰম্ভ হৈছে, আকৌ কেতিয়াবা হয়। গতিকে আপোনালোকে যাতে এই অৰুণোদয় আঁচনি ধন একদম শুদ্ধভাৱে ভালকৈ পায় আৰু এজন যোগ্য হিতাধিকাৰী হয়। বন্ধু বান্ধৱীসকল, বহুতে মোক কমেণ্ট কৰি সুধিছে যে অৰুণোদয় আঁচনি ধন বৃদ্ধি হ'ব নেকি? চাওক, বৰ্তমান অৰুণোদয় আঁচনি ধন 1250 টকাকৈ প্ৰতি মাহৰ 10 তাৰিখে দি আছে। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই যে অৰুণোদয় আঁচনি ধন বৃদ্ধি হ'ব বুলি। কিন্তু আপোনালোকে হয়তো আশা কৰিব পাৰে যে অৰুণোদয় আঁচনি ধন বৃদ্ধি হ'ব বুলি। আহিবলগীয়া সময়ত হয়তো বৃদ্ধি হ'বও পাৰে। কাৰণ পোনপ্ৰথমতে যেতিয়া অৰুণোদয় আঁচনি দিছিলে 830 টকাকৈ প্ৰতি মাহৰ 10 তাৰিখে, আৰু এতিয়া হ'লগৈ 1250 টকা, অৰ্থাৎ ভালমান টকা বৃদ্ধি হ'ল। হয়তো আহিবলগীয়া সময়ত চৰকাৰে বৃদ্ধি কৰিব পাৰে, এইটো চৰকাৰৰ ওপৰত কথা। এইটো আপুনি বা মই এইটোৰ বিষয়ে আপডেট দিব নোৱাৰিম। তো বন্ধু বান্ধৱীসকল, আজি আছিলে অৰুণোদয় আঁচনিক লৈ এইটো ডাঙৰ আপডেট। যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে সুখবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যিসকলে নতুনকৈ ৰেচন কাৰ্ডত নাম ভৰ্তি কৰিব, তেওঁলোকৰ বাবে সুখবৰ। অৰ্থাৎ যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে, তেন্তে আপোনালোকে যদি নতুন পৰিয়ালৰ কোনোবা সদস্যৰ নাম ভৰোৱাব বিচাৰিছে, তেন্তে আপোনালোকৰ বাবে সুখবৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু হয়তো কেতিয়াবা কোনোবা পৰিয়ালৰ কোনোবা সদস্য যদি বাদ পৰিছে ৰেচন কাৰ্ডৰ লিষ্টৰ পৰা, তেতিয়াহ'লে তেওঁলোকক নতুনকৈ লিষ্টত নাম ভৰ্তি কৰোৱাব বুলি ইতিমধ্যে ঘোষণা কৰিছে।
গতিকে যদি আপোনালোকে নতুনকৈ নাম ভৰ্তি কৰিব বিচাৰিছে ৰেচন কাৰ্ডৰ লিষ্টখনত, তেন্তে কেনেকৈ কৰিব, ক'ত কৰিব আৰু কি কি ডকুমেণ্টছ লাগিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে যদি কোনোবা পৰিয়ালৰ সদস্যই ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হোৱা নাই, তেন্তে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। তাৰ বাবে আপোনালোকে গাঁও পঞ্চায়তৰ যোগেদি নতুনকৈ ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। আৰু যাৰ বাবে আপোনালোকে গাঁও পঞ্চায়তত যাব লাগিব আৰু যিজন সদস্যৰ আপোনালোকে নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব, তেওঁৰ যিখিনি নথিপত্ৰ অৰ্থাৎ যিখিনি প্ৰয়োজনীয় নথিপত্ৰ আপোনালোকে কিন্তু পত্ৰখিনি যেতিয়া ফিল আপ কৰিব, যেতিয়া ফৰ্মখন, তেতিয়া কিন্তু আপোনালোকে জমা দিব লাগিব ফৰ্মখনৰ লগত। আৰু বন্ধু বান্ধৱীসকল, যদি আপোনালোকে পৰিয়ালৰ কোনো সদস্যৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, তেন্তে আপোনালোকে পোনপ্ৰথমতে গাঁও পঞ্চায়তত যাব লাগিব আৰু গৈ আপোনালোকে খবৰ কৰিব যে নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিম বুলি, আৰু এখন ফৰ্ম দিব। সেই ফৰ্মখন আপোনালোকে ধুনীয়াকৈ স্পষ্টকৈ শুদ্ধকৈ লিখিব আৰু ফৰ্মখন ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপোনালোকৰ যিখিনি নথিপত্ৰ বিচাৰিছে সেই ফৰ্মখনৰ অনুযায়ী তেতিয়া আপোনালোকে সেই ডকুমেণ্টছখিনি বা যিজন সদস্যৰ বাবে আপোনালোকে আবেদন কৰিব, ডকুমেণ্টছ নথিপত্ৰখিনি দিব আৰু আপোনালোকৰ নামসমূহ কিন্তু ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে ৰেচন কাৰ্ডক লৈ যদি কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ। PM কিষাণ যোজনাৰ নতুন এখন লিষ্ট আহিছে। এইখন লিষ্টত যদি আপোনালোকৰ নাম আছে, তেন্তে আপোনালোকে লাভ কৰিব 18 নং কিস্তিৰ টকা। আৰু যদি এই লিষ্টত নাম নাথাকে, তেন্তে আপোনালোকে লাভ নকৰিব। গতিকে এই লিষ্টখন কেনেকৈ চাব আৰু কেনেকৈ চেক কৰিব আপোনালোকৰ নাম আছে নে নাই, তাৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ষ্টেপ বাই ষ্টেপ গোটেইখিনি তথ্যসমূহ জানি লওক। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে PM কিষাণ যোজনাৰ নতুন লিষ্টখন চাব বিচাৰিছে যে আপোনালোকৰ নাম আছে নে নাই, তেন্তে আপোনালোকে মোবাইলৰ ক্ৰম ব্ৰাউজাৰ বা গুগলটো অপেন কৰি ল'ব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মোবাইলত ক্ৰম ব্ৰাউজাৰত বা গুগলত চাৰ্চ কৰিব PM কিষাণ বুলি, আৰু আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব আৰু ইয়াৰ ওপৰত এবাৰ চিম্পলি ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত PM কিষাণ যোজনাৰ নতুন এখন পেজ আহিব। আৰু এইখন পেজত ইয়াতে লিখা আছে, চাওক বহুতখিনি তথ্য দিয়া আছে PM কিষাণক লৈ, যে 17 নং কিস্তি ধনটো যোৱা 18 জুন তাৰিখে দিছিলে। ইয়াতে চাওক লিখা আছে আৰু KICC এইটো মেণ্ডেটৰী PM কিষাণৰ, আৰু যিসকল নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে CSC চেণ্টাৰত গৈ KICC কৰিব লাগিব। আৰু তাৰ তলতে স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত আপোনালোকে কিন্তু ইয়াতে বহুতখিনি তথ্য দেখিব পাৰিব। আপোনাৰ ষ্টেটাছ চাম বুলি ক'লে পাৰিব, মোবাইল নম্বৰ আপডেট দিম বুলি ক'লেও পাৰিব। আৰু তাৰ তলত একেবাৰে শেষত আছে বেনিফিচিয়াৰী লিষ্ট, আৰু এই বেনিফিচিয়াৰী লিষ্টৰ ওপৰত এবাৰ আপুনি চিম্পলি ক্লিক কৰিব। আৰু পেজটো লোডিং হওঁতে অলপ সময় লাগে কেতিয়াবা, নেটৱৰ্ক বা চাৰ্ভাৰ ডাউন থাকিলে। তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ আহিব। আৰু অহাৰ পিছত ষ্টেট, ইয়াত চাওক পোনপ্ৰথমতে চিলেক্ট কৰিব দিছে ষ্টেট। আপোনালোকৰ ষ্টেট অৰ্থাৎ আমালোকে আছাম হয়, গতিকে আমি আছাম ক্লিক কৰিব লাগিব। আৰু ইয়াৰ আছাম বুলি ক্লিক কৰিলোঁ। তাৰপিছত ডিষ্ট্ৰিক্ট কি হয়, আপোনালোকৰ ডিষ্ট্ৰিক্ট যোনটো হয়, অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্ট ইয়াত আছে। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট যোনটো হয় সেইটো চিলেক্ট কৰি ল'ব। মই চৰাইদেউ হয়, চৰাইদেউ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ। আৰু প্ৰচেচিং হওঁতে অলপ সময় লাগে, চাৰ্ভাৰ ডাউন বা নেটৱৰ্ক অলপ যদি খেলিমেলি হয়। আৰু তাৰ পিছতে আপোনালোকৰ সন্মুখত আহিব চাব ডিষ্ট্ৰিক্ট। আপোনালোকৰ চাব ডিষ্ট্ৰিক্ট যোনটো হয় আপোনালোকে তাৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াতে চাওক চাব ডিষ্ট্ৰিক্ট বুলি লিখা আছে, আৰু যোনটো হয় আপোনালোকে সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ সন্মুখত আকৌ আহিব ব্লক। আপোনালোকৰ ব্লক যোনটো হয় আপোনালোকে সেই ব্লকটোৰ ওপৰত এবাৰ চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ আকৌ প্ৰচেচিং হ'ব, আৰু প্ৰচেচিংটো কমপ্লিট হোৱাৰ পিছত শেষত আছে ভিলেজ। আপোনালোকৰ যোনটো ভিলেজ হয়, আপোনালোকৰ গাঁও যোনটো হয় আপোনালোকে সেইটো চিলেক্ট কৰি ল'ব। ইয়াতে চাব পাৰিছে আপোনালোকৰ ডিষ্ট্ৰিক্ট ভিলেজ, ডিষ্ট্ৰিক্ট অনুযায়ী ভিলেজখিনি হ'ব। তাৰ ওপৰত ক্লিক কৰাৰ পিছত গেট ডাটাৰ ওপৰত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ যিখিনি নতুন লিষ্ট, এই লিষ্টখন আহি পৰিব। আৰু তাৰ বাবে আপোনালোকে স্ক্ৰল ডাউন কৰিব যে আপোনালোকৰ নামসমূহ এই পেজটোত আছে নে নাই। আপোনালোকে মই যেনেকুৱা ক'লোঁ চেম কৰিব, তেন্তে আপোনালোকৰ নামসমূহ আছে নে নাই তেতিয়াহে গম পাব। আৰু ইয়াতে তললৈ স্ক্ৰল ডাউন কৰিব। যদি আপোনালোকৰ কিবা কাৰণত হয়তো এই পেজখনতো আপোনালোকৰ নামসমূহ নাই, তেন্তে আপোনালোকে ভয় খাব নালাগে। কাৰণ ইয়াৰ পিছত তললৈ আকৌ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ সন্মুখত নেক্সট বুলি অপশ্যন আহিব, বা 1 2 3 এনেকুৱা অপশ্যন আহিব। আপোনালোকৰ যিমানখিনি মানুহ আছে মানে আপোনালোকৰ পঞ্চায়তত, তেনেকৈ মানুহখিনি আহি যাব। ইয়াতে 2 চালে মই 2ৰ ওপৰত ক্লিক কৰিলোঁ আৰু বহুতখিনি নাম আহিলে। অৰ্থাৎ আপোনালোকৰ ক্ষেত্ৰত 3 4 5 6ও আহিব পাৰে,
কিন্তু সকলো ক্ষেত্ৰত নাহিব পাৰে যাৰ যোনটো পঞ্চায়তত যিমান মানুহে PM কিষাণৰ বাবে আবেদন কৰিছে সেই হিচাপত আহিব আৰু মই যিমানখিনি ষ্টেপ বাই ষ্টেপ দেখুৱালো ষ্টেট ডিষ্ট্ৰিক্ট সাব ডিষ্ট্ৰিক্ট ব্লক আৰু ভিলেজ এই গোটেইখিনি আপোনালোকে সেম কৰিব তেন্তে আপোনালোকে গম পাব তো বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ এইখন লিষ্টত নাম আছে তেন্তে আপোনালোকে লাভ কৰিব 18 নং কিস্তিৰ টকা আৰু যদি আপোনালোকৰ নাম কিবা কাৰণত এই লিষ্টখনত নাই তেন্তে কিন্তু আপোনালোকে হয়তো PM কিষাণ যোজনাৰ 18 নং কিস্তি ধন নাপাব কাৰণ এই লিষ্টখন নতুন আহিছে আৰু আপোনালোকে নিজৰ লিষ্টত নাম আছে না নাই এই মই যেনেকৈ দেখুৱালো সেম তেনেকুৱা কৰিব তেতিয়াহে আপোনালোকৰ লিষ্টখনত আপোনালোকৰ নাম আছে না নাই চাব পাৰিব আপোনালোকৰ ডিস্ট্ৰিক্ট অনুযায়ী কিন্তু ভিলেজ বা ব্লক হ'ব গতিকে আপোনালোকে ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণকৈ ভালকে ভিডিঅটো চাই পেলিহে আপোনালোকে PM কিষাণ যোজনাৰ বাবে লিষ্টত নাম আছে না নাই চাই ল'ব বন্ধু বান্ধৱীসকল যদি এইখন লিষ্টত নাম থাকে তেন্তে আপোনালোকে লাভ কৰিব 18 নং কিস্তিৰ টকা কিন্তু আৰু এটা বিশেষ মন কৰিবলগীয়া কথাটো হৈছে যে আপোনালোকে কিন্তু তাৰ আগত এবাৰ বেনিফিচিয়াৰী ষ্টেটাসটো চেক কৰি ল'ব কাৰণ যদি আপুনি যোগ্য কৃষক হয় তেতিয়া এই লিষ্টত নাম থাকিলেহে 18 নং কিস্তি ধন পাব আৰু যিসকলৰ হয়তো আগৰ পৰা PM কিষাণ যোজনা ধন পাইছিলে হয়তো কিবা কাৰণত তেওঁলোকৰ ইনষ্টলমেন্টটো ৰখাই থোৱা হৈছে যাৰ বাবে তেওঁলোকক হয়তো ইনষ্টলমেন্টটো ৰাজ্য চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা নাই তাৰ বাবে আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাসটো চেক কৰি ল'ব কাৰণ বেনিফিচিয়াৰী ষ্টেটাসত যদি কিবা খেলিমেলি হৈছে তেন্তে আপোনালোকে যি ভুল হৈছে সেইখিনি ডকুমেন্ট যদি আপডেট দিয়ে তেন্তে আপোনালোকে লাভ কৰিব PM কিষাণ যোজনাৰ 18 নং কিস্তিৰ টকা আৰু হয়তো যদি আপডেট নিদিয়ে বা আপোনালোকে EKYC নকৰে তেন্তে আপোনালোকে কিন্তু PM কিষাণ যোজনাৰ পৰা বঞ্চিত হ'ব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এক সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছে তো বন্ধু বান্ধৱীসকল আজি আসলে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ PM কিষাণক লৈ যদি PM কিষাণক লৈ কিবা সুধিবলগীয়া আছে মোক কমেন্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজি আসলে এই তিনিটাকৈ ইনফৰমেটিভ ভিডিঅ আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅটো চাই কেনেকুৱা পালে যদি চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কিবা সুধিব থাকিলে কমেন্ট কৰিব আৰু সকলোৰ মাজতে শ্বেয়াৰ কৰক কাৰণ এই আপডেট কৰা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত ধন্যবাদ জয় আই অসম